আজি শহীদ দিৱস ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে ডেৰগাঁৱৰ সমজিলা উদ্যোগত ডেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰতো দিনৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় শহীদ দিৱস কাৰ্যসূচী অনুসৰি শহীদ তৰ্পণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডেৰগাঁৱৰ সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে অন্যহাতে ডেৰগাঁৱৰ সমজিলা প্ৰশাসনৰ শহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত মহিলাসকলক মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকীয়া চেক প্ৰদান কৰা হ'ব বুলি নিমন্ত্ৰণ কৰা বুলি একাংশ মহিলাই মন্তব্য প্ৰদান কৰে কেলে আহিছে আপোনালোক নিমন্ত্ৰণমাই মিটিং পাতিছে তাৰ কাৰণে শহীদ দিৱস এই একেখন জেগাখনতে আহিছে কোন জেগা পাইছে জেলেহগা এই আমাৰ মিটিঙত গোটৰ মিটিং হয় কিবা দিব নেকি জানো কি দিয়ে তে গলেহে গম পাম কিবা কৈছে নেকি আপোনাক একো নাই গোটৰ মিটিং আছে ন আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্যমিতাৰ আঁচনি মানে চেক প্ৰদান কৰিছিল আমাৰ ডিষ্ট্ৰিক্টত আজি দিছে বুলি গম পাইছোঁ আমাক জনালে এনুৱেমৰ ফালৰ পৰা আমাৰ এনুৱেমৰ ফালৰ পৰা যিগৰাকী আছে অনিমা হাজৰিকা দেৱ তেখেতে আমাক মেছেজ কৰিলে যে সকলো হিতাধিকাৰী ইয়াত আহিব লাগে আৰু লগতে আজি শহীদ দিৱসৰ উপলক্ষেও সকলোৱে একত্ৰিত আমি হওঁৱেই লগতে আজি চেকো প্ৰদান কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আদেশ দিছিল সেইটো আমাৰ ডিষ্ট্ৰিক্টত আজি দিছে চেক বিতৰণ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বেলেগ ডিষ্ট্ৰিক্টত যিদৰে দিছিল আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতো আজি দিব বুলি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি ইয়াত আমাক মেছেজটো দিয়া গৈছিল যে সমূহ মহিলাসকলক এনুৱেলৰ ফালৰ পৰা এনুৱেল যিটো আমাৰ অনিমা হাজৰিকা তেখেতক হয়তো চাগে চিঅ' বা অন্য ওপৰলৈ নিৰ্দেশ মৰ্মে যিখন দিব কৈছিল সেয়া আমাক মেছেজ যোগে প্ৰদান কৰিছিল আৰু আমি মেছেজ পাই আজি হয়তো দিব বুলি আশা কৰি ইয়ালৈ আহিছোঁ মই ইয়াৰে ডেৰগাঁৱৰে বাসিন্দা হয় আমাৰ ৱাৰ্ড নম্বৰ 7 পৰে ডেৰগাঁও টাউনৰে হয় আমি আৰু এতিয়ালৈকে মই গম পোৱা নাই যে গাঁৱৰবিলাক ইয়াত দিব নে নিদিয়ে আমাৰ ইয়াত দিব বুলি জনাৰ কাৰণে মেছেজটো পায়ে ইয়ালৈ আজি শহীদ দিৱস যে দেশৰ কাৰণে হৈছিলে এই 10,000 টকা চেক দিম বুলি ক'লে আমি গুচি একেবাৰে হোৱা নাই বাৰু এই চাহ অকণ খাই চেক দিম বুলি আমাৰ দলৰ হেৰিয়ালে মেছেজ দিলে ভিঅ' গোটলৈ মেছেজ দিলে এই আমাৰ যি সভাপতি ছেক্ৰেটাৰী আছে সেইখিনি তেওঁলোকৰ নাম নাজানো মই দেখা নাই এতিয়ালৈকে আহিব নেকি নাজানো আহে নাই কোনে কৈছে আহিব বুলি আমাক গোটৰ পৰা খবৰ দিছে কোনে ক'লে সভাপতি মানে বাইদেউটি নিমন্ত্ৰণ দিছিলে কোন বাইদেউ আমাৰ চেফ বাইদেউ কি নাম অনিমা বাইদেউ গোটৰ আৰু 10,000 টকা দিব বুলি উদ্যমী আঁচনি তেওঁলোকে হেৰি কৰিছিলে কোনে কৈছিলে আমাৰ হেৰি হয় গোটলৈ আমাৰ মেছেজ গৈছিলে উদ্যমী আঁচনিৰ কাৰণে আমাৰ মিটিং হ'ব ইয়াত আহিছিলোঁ তেওঁলোকে চেক দিব বুলি কৈছিলে বৰ্তমান আমাৰ আপোনাৰ হেৰি হৈছে আপি বাইদেউ দিছিলে তেওঁৰ নাম আছিলে স্মৃতি বাইদেউ দিছিলে আৰু এতিয়া মই আহি তেওঁ 9:30 আহি বহি আছোঁ তেওঁলোকৰ এতিয়া আমাৰ গুৱাহাটী যিখিনি আমাৰ বৈঠক বহি আছে তেওঁলোকৰ মিটিং দি আছে এতিয়া সেইকাৰণে আৰু হয় মিটিং কিহৰ মিটিং গোটৰে নে কিহৰে নে নাজানিম নহয় গোটৰ মিটিং ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696